ওয়েলকাম টু সাকসেস পইণ্ট একাডেমি। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ অসমৰ যিকোনো কম্পিটিটিভ এক্সামত আহি থকা আমাৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰামাৰৰ MCQৰ ওপৰত। ঠিক আছে, বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। আমাৰ প্ৰথম কুৱেশ্যন আছে আইডেন্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড, যে ইয়াত চাৰিটা শব্দ দিয়া হৈ আছে, শব্দটোৰ পৰা কোনটো শব্দ শুদ্ধ হৈ আছে। উচ্চাৰণ কৰোঁতে আমাক গোটেইকেইটা একেই নিচিনা লাগিব, কিন্তু তাৰ পৰা কোনোবা এটা শুদ্ধ হৈ আছে বানান, তাৰ ভিতৰত বাকীখিনি ভুল হৈ আছে। অপশ্যন এ একমোডেশ্যনছ, অপশ্যন বি একমোডেশ্যনছ, অপশ্যন চি একমোডেশ্যনছ, অপশ্যন ডি একমোডেশ্যনছ। আমাৰ ইয়াত কি আছে, চাৰিটা অপশ্যন দিছে, গোটেইকেইটা আমি পঢ়িবলৈ বা শুনিবলৈ একেই, কিন্তু আমাৰ কি হৈ থাকিব, আমাৰ বানান ইয়াত ভুল হৈ থাকিব। ঠিক আছে, আমি এনচাৰটোৰ ফালে যাওঁ। আমাৰ আনসাৰ আছে একমোডেশ্যন, ACCOMMODATION, যে কাৰেক্ট স্পেলিং ৱৰ্ড একমোডেশ্যনছ, এইটো শুদ্ধ হ'ব। C আৰু M শব্দটোৰ মাজত থাকিব লাগিব। একমোডেশ্যন শব্দটো মনত ৰাখিবলৈ এটাই ট্ৰিক হৈছে, তাত কি থাকিব লাগিব, C আৰু M আমাৰ সেই শব্দটোত থাকিব লাগিব। আমাৰ যদি ছিংগুল C বা M দিয়ে বা C ছিংগুল M দিয়ে, তেতিয়া আমাৰ কি হৈ যাব, ৱৰ্ডটো মিষ্টেক হৈ থাকিব। ঠিক আছে, আমি গম পালোঁ টেন্সৰ কথালৈ। আমি কাৰেক্ট স্পেলিঙৰ কেইটামান শব্দ চালোঁ, তাৰপিছত আমি যাওঁ টেন্সৰ অলপ বিষয়ে। হি ডেজ টু স্কুল এভৰি ডে, সি স্কুললৈ সদায় যায়। আমি এই টেন্সৰ কথা, আমি টেন্স হওক বা এনেকুৱা কাৰণে আমি এটা এক্সট্ৰা গ্ৰামাৰৰ কোৰ্চ লঞ্চ কৰি থোৱা হৈছে। আপোনালোকে যদি বিচাৰে সেই কোৰ্চটো এটা কম পইচা দি পেলাই কিনি ল'ব পাৰে, কাৰণ তাত বহুত গ্ৰামাৰৰ কথা আমি ভালকৈ শিকোৱা হৈ আছে। হি ডেজ টু স্কুল এভৰিডে, সি কি হ'ব, ইয়াত আমি জানো যে এইটো কি টেন্সত আছে বাক্যটো, প্ৰেজেণ্ট ইনডিফিনাইট টেন্স। প্ৰেজেণ্ট ইনডিফিনাইট টেন্স যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে, আমাৰ কি হৈ যাব, ভাৰ্বৰ লগত এছ বা ইএছ আমাৰ কি হৈ যাব, যুক্ত হৈ যাব। ঠিক একেদৰে ইয়াত আমি কি লিখিব লাগিব, অপশ্যন এ গো, অপশ্যন বি গোজ, অপশ্যন চি গান, অপশ্যন ডি গোয়িং। ইয়াৰ আমাৰ এনচাৰ কি হৈ যাব, সকলোৱে ইতিমধ্যে চাগে গম পাইছে, গোজ। ছাবজেক্ট ইন ছিংগুলাৰ, ভাৰ্ব ইজ গোজ। গতিকে ছাবজেক্টে ছিংগুলাৰ হৈ থাকিব, ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। নেক্সট, বাই নেক্সট ইয়েৰ চি ডেজ হাৰ ডিগ্ৰী। চি কি হ'ব, ইয়াত আমাৰ এটা টেন্সৰ চি, নেক্সট ইয়েৰ বুলি কওঁতে আমি ইয়াত কি হৈ যাব, এটা ফিউচাৰ টেন্স ইণ্ডিকেট কৰিছে। নেক্সট ইয়েৰ, গতিকে ইয়াত আমাৰ কি হ'ব, অপশ্যন এ কমপ্লিটছ, অপশ্যন বি উইল কমপ্লিট, অপশ্যন চি উইল হেভ কমপ্লিটেড, অপশ্যন ডি হেজ কমপ্লিটেড। ইয়াত আমাৰ কি হৈ যাব, অপশ্যন উইল হেভ কমপ্লিটেড। এটা নিৰ্দিষ্ট টাইমৰ আগত তাইৰ ডিগ্ৰীটো শেষ হোৱা বুজাইছে। তেনেকুৱা ক্ষেত্ৰত আমি কি টেন্স ব্যৱহাৰ কৰিব লাগিব, ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব। উইল হেভ প্লাছ পাষ্ট প্লাছ ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল। গতিকে আমি ইয়াত চেইনটো আমি দি দিব চেষ্টা কৰিছোঁ, অলপ ছাবজেক্ট আৰু থাকিবই। ঠিক আছে, আমি গম পালোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবৰ কাৰণে সাকসেছ পইণ্ট একাডেমি এপটো ডাউনলোড কৰক, যিটো লিংক আমি ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিম, আৰু আমাৰ ওচৰতে এটা স্ক্ৰীনশ্বট থাকিব। সেই স্ক্ৰীনশ্বটটোত আপোনালোকে এপটো চাই প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, আৰু তাত এটা এমাউণ্ট এটা পে' কৰিব লাগিব। সেইটো পে' কৰাৰ পিছত আপোনালোকে সেই কোৰ্চটো আপুনি চাব পাৰিব। ঠিক আছে, আজিলৈ ইমানতে থাকক, ধন্যবাদ।